আপুনি ফুড ব্লগিং যে কৰে আপুনি তো বহুত জেগাত গৈছে প্ৰায় আপাৰ আছাম লোৱাৰ আছাম চব জেগা ঘূৰিছে মষ্ট কমন আপুনি কি পাইছে খানাবিলাকত বা মষ্ট কমনলি আপোনাৰ তাকে এনেকুৱা কমন থিং কি পাইছে গোটেইবিলাক ৰেষ্টুৰেণ্টছ বা সেইবিলাকত আমাৰ অসমত একচুৱেলি ৰেষ্টুৰেণ্ট কালচাৰটো অলপমান আৰু আগবাঢ়িব আছে মানে সেইটো মই ক'ব বিচাৰোঁ মানে কি হয় চবতে ছেমেই হয় বস্তুবিলাক মানে সেই যেনে বাহিৰত আপুনি যদি চাব যায় মই এটা মাজতে কথা এটা কৈ দিওঁ আৰু মানে এইটো হয়তো এইটো টপিকৰ লগত হয়নে নহয় মই ভিয়েটনাম গৈ আহিলোঁ কেইদিনমান আগত তাতে খানাটো বেলেগ ধৰণৰ তাতে ষ্ট্ৰীট ফুড আৰু মানে ঘৰৰ খানা ছেম হয় মানুহে যদি খানা ঘৰত যিটো খায় বাহিৰত সেই খানাটোৱে পোৱা যায় তো মানুহে কি কৰে বেছি ঘৰত বনাই নাথাকে একেলগে ৰেষ্টুৰেণ্ট এখন সন্মুখত যাব একেলগে বহিব খাব কিন্তু অসমত কি হয় মই অসমীয়া খানাৰ কথা কোৱা নাই দেই আমাৰ থালিখিনিৰ কথা কোৱা নাই ৰেষ্টুৰেণ্টৰ খানা আৰু ঘৰৰ খানাটোৰ মাজত অলপ ডিফাৰেঞ্চ আছে বা ষ্ট্ৰীট ফুড আৰু হেৰিৰ খানাটোৰ মাজত অলপ ডিফাৰেঞ্চ আছে সেইকাৰণে সদায় খোৱাটো হানিকাৰক হৈ যায় আৰু কেতিয়াবা টেষ্ট কৰাটো বাকী কমন যদি চাব যায় কমন চিম্পলিচিটি আৰু ক'লে হাৰ্মফুলৰ কথাটো হাৰ্মফুল ইন দ্য চেন্স মানে কি এটা কিবা বহুত মানে কিবা ইনগ্ৰিডিয়েণ্টছ ইউজ মানে বাহিৰৰ খানাটো যিমান যি নহ'লেওতো আনহেল্ডি ন আৰু বিশেষকৈ আমাৰ ইণ্ডিয়ান খানাবিলাকৰ যদি আমি ৰেষ্টুৰেণ্ট বিজনেছত যায় তেনেহ'লে বেছিভাগ তেলটো কম ইউজ কৰে কম দামী পাম অইল ইউজ কৰে বা কম দামী তেল ইউজ কৰে মছলা পাতি আৰু বহুত পুৰণি বস্তু কেতিয়াবা দিয়ে আপোনালোকে গম পায় এইবিলাক ভিডিঅ' পাই থাকে তো সেইটো আৰু খানাৰ সেইটোতো অন্যায় কৰিবই সদায় খালে কেতিয়াবা এদিন খোৱাটো বেলেগ কথা বাট যদি কোনোবাই ডেইলি বাহিৰৰ খানা খায় তো তাৰ সেইটোতো আনহেল্ডি হ'বই বাৰু এইটো উপায় নাই আৰু আপুনিতো ডাঙৰ ৰেষ্টুৰেণ্টবিলাকতো গৈছে আৰু যিবিলাক সৰু ৰেষ্টুৰেণ্ট আছে সেই ডাঙৰ ৰেষ্টুৰেণ্টৰ কোৱালিটি আৰু সৰু ৰেষ্টুৰেণ্টৰ কোৱালিটিৰ মাজত ডিফাৰেঞ্চ আপুনি খাই কেনে গম পাইছে ডাঙৰ সৰু ৰেষ্টুৰেণ্টৰ মই যিমানখিনি জানো ডাঙৰ আৰু সৰু ৰেষ্টুৰেণ্ট বুলি কোনো কথা নাই মানে কোৱালিটিৰ ক্ষেত্ৰত বহুত সৰু ৰেষ্টুৰেণ্টেও ভাল কোৱালিটি মেইনটেইন কৰে বহুত ডাঙৰ ৰেষ্টুৰেণ্টেও মেইনটেইন কৰিব নোৱাৰে তাত একচুৱেলি প্ৰব্লেম বহুতখিনি আছে এখন বহুত ডাঙৰ ৰেষ্টুৰেণ্ট খুলিছে সেইখনত যদি কাষ্টমাৰে নাযায় তেওঁলোকৰ ষ্টকবিলাক এনে যায় তো বনাই ৰাখিব লগা হয় কাৰণ ইণ্ডিয়ান গ্ৰেভি হওক কিবা গ্ৰেভিবিলাক বনাই ৰাখে তো সেনেকুৱা কিছুমান প্ৰব্লেম হয় যিখন ৰেষ্টুৰেণ্ট ভালকৈ চলি থাকে সেইকেইখনতে ফ্ৰেছ খানা পোৱা যায় বাট প্ৰব্লেম সেইটো মানে অকল হেৰিৰ প্ৰব্লেম নহয় মানে এই বিজনেছ অ'নাৰখিনিৰো প্ৰব্লেম হৈ যায় কাৰণ তেওঁলোকে মেইনটেইন কৰিব নোৱাৰা হৈ যায় সেইটো এটা প্ৰব্লেম কিন্তু কোৱালিটি এনেকুৱা ডাঙৰ সৰু বুলি কথা নাই বাট যিখনে ভালকৈ খানা দি আছে সেইকেইখনে ভালকৈ খানা দি আছে আৰু একৰ্ডিং টু ইউ যদি ধৰক এজন মানুহে বাহিৰত অলপ হেল্ডি খানা খাব বিচাৰে তো সেই চইচ তেখেতৰ কি চইচ হ'ব পাৰফেক্ট যোনটো হেল্ডি খানা হয় এণ্ড অলছ' ক্ৰেভিংছটো হেৰি কৰিব পাৰে চাওক ষ্ট্ৰীট ফুডততো হেল্ডি খানা নাই বুলি ক'ব লাগিব মানে আমাৰ গুৱাহাটী বা ইণ্ডিয়াৰ কথাটো কৈছোঁ হ'লেও হয়তো ইণ্ডিয়াত আছে বাৰু বাহিৰত বহুত আছে কিন্তু আমাৰ গুৱাহাটীততো কি পায় চিকেন পকৰাখিনি পায় ৰঙা আজিতো বহুত কমন KFC ষ্টাইল চিকেন পকৰা ম'ম' তাৰপিছত আপোনাৰ এইবিলাকে পায় কিন্তু যদি হেল্ডি খাব যায় মই যদি একদম হেল্ডি দেই যদি মানে মইতো বহুতে ক'ব আৰু তই খানা এনেকুৱা টাইপত হেল্ডিৰ কাৰণে বেষ্ট অপশ্যন বাহিৰত খাবৰ কাৰণে হৈছে হ'ল ৱাইন শ্বপৰ সন্মুখত থকা সেই চানা ভাজা বুট মুগ সেনেকা সেইটো বেষ্ট হেল্ডি হৈ যায় আৰু আজিকালি নটিচ কৰিছোঁ কণীৰ দুখনমান দোকান খুলিছে বইল কণী কোনা এটাত বহি থাকে মানুহ এজন বইল কণী পায় বা আপোনাৰ আমলেট চামলেটো পায় দুই এটা জেগাত সেইটো বস্তু ভাল লাগিছে বাকী হেল্ডি আৰু কি বাকীবিলাক জাংক ফুডতে পৰি যায় বাকী চব বস্তু ম'ম'জটো কোৱাত নালাগোৱাত অলপ হেল্ডি নেকি নে সেইটো আনহেল্ডিয়ে হৈ যায় ম'ম'জটো বেলেগ নাই আৰু মানে কেনেকৈ বনাইছে সেইটোৰ লগত কথা এতিয়া বিজনেছ অৰিয়েণ্টেড হ'লেতো অকণমান হেৰি হ'ব কাৰণ তেলটো বা কি ইউজ কৰিছে কিমান তেল দিছে বা ময়দাৰ হয় বস্তুটো বাকী এদিন খাব পাৰি সেনেকুৱা একো কথা নাই মোৰ মতেতো যি ইচ্ছা তাকে খাব লাগে বাট লিমিটত নিজৰ মেইনটেইন কৰি পেলাই যে এদিন খাইছোঁ সপ্তাহত 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে ৰেষ্টুৰেণ্ট হওক বা ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ